নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ এবাৰ মুখ্যমন্ত্ৰীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছক এবাৰ কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সংখ্যালঘু ভোটেৰে জয়লাভ কৰি আনন্দত মত্ত হৈছে কংগ্ৰেছ আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ অসমৰ উজনি নামনিৰ ৰাইজৰ ভোটেৰে জয়ী হোৱা নাই কংগ্ৰেছ অসমৰ উজনি নামনিৰ ৰাইজৰ ভোটেৰে জয়ী হোৱা নাই কংগ্ৰেছ অসমৰ সংখ্যালঘু সমষ্টিতে অধিকাংশ ভোট লাভ কৰিছে কংগ্ৰেছে 21টা সংখ্যালঘু প্ৰধান অঞ্চলত 30 লাখ ভোট পাইছে কংগ্ৰেছে মন্তব্য মুখ্যমন্ত্ৰী 100% সংখ্যালঘুৰ ভোট পাই গৌৰৱেৰে ঘূৰিছে কংগ্ৰেছ সংখ্যালঘু ভোট লাভ কৰা কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ পুনৰ সংখ্যালঘু ভোট লাভ কৰি আনন্দত মত্ত হোৱাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনত হাৰিও ফূৰ্তি কৰা বিশ্বৰ প্ৰথমটো দল হৈছে কংগ্ৰেছ নিৰ্বাচনত হাৰি সম্বৰ্ধনা গ্ৰহণ কৰিছে কংগ্ৰেছে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে পুনৰ কংগ্ৰেছক আক্ৰমণ কৰি কৈছে যে অসমৰ উজনি নামনিৰ ৰাইজে ভোট দিয়া নাই কংগ্ৰেছক ভোট দিছে না মাইনৰিটি অৰ্থাৎ মুছলমান অধ্যুষিত অঞ্চলৰ পৰা কংগ্ৰেছে অধিক ভোট লাভ কৰিছে 21টা সংখ্যালঘু অঞ্চলৰ পৰা 30 লাখ ভোট পাইছে কংগ্ৰেছে 100% সংখ্যালঘুৰ ভোট পাই গৌৰৱেৰে ঘূৰিছে কংগ্ৰেছে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু ভোট লাভ কৰা কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনত হাৰিও ফূৰ্তি কৰা বিশ্বৰ প্ৰথমটো দল হৈছে কংগ্ৰেছ নিৰ্বাচনত হাৰি সম্বৰ্ধনা গ্ৰহণ কৰিছে কংগ্ৰেছে বুলি মন্তব্য কৰিছে এবাৰ পুনৰ মুখ্যমন্ত্ৰীয়ে কিয়নো চলিত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত তিনিটাকৈ সমষ্টিৰ পৰা জয়লাভ কৰিছিল কংগ্ৰেছে আৰু তাৰ পাছতে পুনৰ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰীৰ কৈছে যে সংখ্যালঘুৰ ভোটেৰেহে জয়লাভ কৰিছে কংগ্ৰেছে আৰু নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতো বিশ্বৰ প্ৰথমটো দল যেটোৱে সংখ্যালঘু ভোট পায়ো নিৰ্বাচনত পৰাস্ত হৈও আনন্দত মত্ত হৈছে বুলি এবাৰ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা সভাত এবাৰ মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী আমি মন্তব্য সেই ভাষণৰ পৰা কিছু কিয়দংশ মুখ্যমন্ত্ৰীৰ শুনাব বিচাৰিছোঁ কংগ্ৰেছ দলে বিভিন্ন ধৰণে আনন্দ কৰিছে পৃথিৱীৰ গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড এইটো ৰেকৰ্ড হ'ব হাৰা পাৰ্টিয়ে ফূৰ্তি কৰা আৰু হাৰা পাৰ্টিয়েও সম্বৰ্ধনা গ্ৰহণ কৰাৰ মই তাৰ বিষয়ে ক'বলৈ নাযাওঁ হাৰি সম্বৰ্ধনা ল'ম নে জিকি সম্বৰ্ধনা ল'ম সেয়া মোৰ ব্যক্তিগত পছন্দ কিন্তু আজি আমি আৰু কংগ্ৰেছৰ বিজয় বীৰসকলক ইয়াত আমি সম্বৰ্ধনা জনাইছোঁ শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছ দলে এই নিৰ্বাচনত 80 লাখ ভোট লাভ কৰিছে কংগ্ৰেছ দল বুলি কওঁতে আমি কাক বুজো জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনত যিমান দল আছিল সকলোবিলাকক যদি আমি একত্ৰিত কৰোঁ এই নিৰ্বাচনত তেওঁলোকে লাভ কৰা ভোটৰ সংখ্যা আছিলে 39% আমি 47% তেওঁলোক 39% কিন্তু এই 39%তে আসল তথ্য নিদিয়ে এই 39% তেওঁলোকে অসমৰ চুকে কোণৰ পৰা লোৱা নাই উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা পাহাৰলৈ ভৈয়ামৰ পৰা ধুবুৰীলৈ তেওঁলোকে লোৱা নাই এই গোটেই ভোটৰ 50% ভোট অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে তাৰ মানে যদি আজি বিধানসভাৰ নিৰ্বাচন হ'লহেঁতেন এই বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'লহেঁতেন কংগ্ৰেছ দল 32টা বিজেপি দল 92টা হৰাৰ পিছত কংগ্ৰেছ দলে
বিভিন্ন ধৰণে আনন্দ কৰিছে পৃথিৱীৰ গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড এইটো ৰেকৰ্ড হ'ব হাৰা পাৰ্টিয়ে ফূৰ্তি কৰা আৰু হাৰা পাৰ্টিয়েও সম্বৰ্ধনা গ্ৰহণ কৰাৰ মই তাৰ বিষয়ে ক'বলৈ নাযাওঁ হাৰি সম্বৰ্ধনা ল'ম নে জিকি সম্বৰ্ধনা ল'ম সেয়া মোৰ ব্যক্তিগত পছন্দ কিন্তু আজি আমি সম্বৰ্ধনা জনাইছো বিজয়ী বীৰসকলক আমি বিজয়ী বীৰসকলক ইয়াত আমি সম্বৰ্ধনা জনাইছো শ্ৰদ্ধা ৰাইজ কংগ্ৰেছ দলে এই নিৰ্বাচনত 80 লাখ ভোট লাভ কৰিছে কংগ্ৰেছ দল বুলি কওঁতে আমি কাক বুজো জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনত যিমান দল আছিল সকলোবিলাকক যদি আমি একত্ৰিত কৰোঁ এই নিৰ্বাচনত তেওঁলোকে লাভ কৰা ভোটৰ সংখ্যা আছিলে 39% আমি 47% তেওঁলোক 39% কিন্তু এই 39%তে আসল তথ্য নিদিয়ে এই 39% তেওঁলোকে অসমৰ চুকে কোণৰ পৰা লোৱা নাই উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা পাহাৰলৈ ভৈয়ামৰ পৰা ধুবুৰীলৈ তেওঁলোকে লোৱা নাই এই গোটেই ভোটৰ 50% ভোট অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে তাৰ মানে যদি আজি বিধানসভাৰ নিৰ্বাচন হ'লহেঁতেন এই বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'লহেঁতেন কংগ্ৰেছ দল 32টা বিজেপি দল